ভকতৰ ঠে জিতু আশা মূৰ্তি ভকতৰ মনোৰথ সদায় পূৰন্ত যে যেন খুঁজে তাকো সর্ব অপ্রসন্ন বদন পূর্ণ চন্দ্র উন্নত নাহিকা তিল কুহুম সুন্দর পঙ্কজ রায় সকরুণ দৃষ্টি যার থাকে সর্ব কৃষ্ণ প্ৰভুপাল ইয়াত এটা বিশেষ শব্দ ব্যৱহাৰ কৰিছে যে ভকতৰ অৰ্থে যিটো আশা মূৰ্তি ধৰি গীতা যিদিনাখন আপোনালোকে মন কৰিব কুৰুক্ষেত্ৰ যুদ্ধৰ ঠিক প্ৰাকক্ষণত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক এক বিশেষ পৰিস্থিতিত তেওঁ বিৰাট ৰূপ দেখুৱাবৰ কাৰণে বাধ্য হৈছে যেতিয়া বিৰাট ৰূপ দেখুৱালে অৰ্জুনক প্ৰথমতে অৰ্জুনেই প্ৰাৰ্থনা কৰে যে মই তেতিয়াহ'লে চাব খুজিছোঁ তোমাৰ সেই বিৰাট ৰূপ তুমি যে বিশাল তুমি যে সমস্ত বিশ্ব ব্ৰহ্মাণ্ড পৰিব্যাপ্ত হৈ আছা মই নিজ চকুৰে চাব খুজিছোঁ ভগৱান কৃষ্ণই ক'লে যে স্বৰ্ণচক্ৰই মোৰ সেই ৰূপ বিৰাট ৰূপ আজিলৈকে কোনেও দেখা নাই ই দেখাটো সম্ভৱ নহয় গতিকে মোৰ সেই বিৰাট ৰূপ চাবৰ কাৰণে তোমাক দীৰ্ঘদৃষ্টিৰ প্ৰয়োজন হ'ব আৰু মই তোমাক আজি কৃপা কৰি দীৰ্ঘদৃষ্টি এতিয়া প্ৰদান কৰিম প্ৰভুপাল যি সময়ত কুৰুক্ষেত্ৰ মহাৰণত ভগৱান কৃষ্ণই অৰ্জুনক বিৰাট ৰূপ প্ৰদৰ্শন কৰিছিল তেতিয়া সেই ৰূপ কেৱল মাত্ৰ অৰ্জুন আৰু সেইফালে সঞ্জয়ে দেখিছে আৰু যি সময়ত ভগৱানে বিশাল ৰূপ ধাৰণ কৰিছে অৰ্জুনৰ দৰে পৰম পৰাক্ৰমী পুৰুষে যেতিয়া থৰ 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 থৰকে কঁপিছে সেইফালে সঞ্জয়ো থৰ 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 থৰকে কঁপি মুখৰ মাত নোহোৱা তেতিয়া বাৰে বাৰে ধৃতৰাষ্ট্ৰই তেওঁক সুধিছে কি হ'ল সঞ্জয় কি হ'ল কোৱা মোক কি হৈছে কিবা বিশেষ ভয়ংকৰ ঘটনা ঘটিছে নেকি সঞ্জয়ে কেৱল
কৃষ্ণ 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 একো ক'ব পৰা কৈছে যে এনেকুৱা বিশাল ৰূপ আজি ভগৱান শ্ৰীকৃষ্ণই প্ৰদৰ্শন কৰিলে সেই ৰূপক বৰ্ণনা কৰাৰ সাধ্য মোৰ জীৱনত নাই। প্ৰভুটো আপোনালোকে জানে যে মহৰ্ষি বেদব্যাসে মহাৰাজ ধৃতৰাষ্ট্ৰক এটা কথা কৈছিলে যে সেই ধৃতৰাষ্ট্ৰ যুদ্ধটো আৰম্ভ হ'ব এতিয়া ভাৰতবৰ্ষৰ ইতিহাসত এনেকুৱা যুদ্ধ আৰু দ্বিতীয়খন হ'বনে নহ'ব মোৰ সন্দেহ। আগতো হোৱাই নাই আৰু অনাগত কাললৈ হ'বনে নহ'ব মোৰ সন্দেহ। এই ঐতিহাসিক যুদ্ধখন যদি তুমি প্ৰত্যক্ষ কৰিব খোজা তেনেহ'লে মই তোমাক দিব্য দৃষ্টি দি যাব পাৰোঁ। কিন্তু ধৃতৰাষ্ট্ৰ সৰ্বান্ধ আছিলে মহান্ধ আছিলে। প্ৰভু বুজি পাইছেনে কথাটো? সৰ্বান্ধ মানে সৰ্বচকুৰেও অন্ধ আছিলে আৰু মনৰ চকু তেওঁৰ অন্ধ আছিলে। সেইকাৰণে তেওঁ দুটাই নহ'লে স্বয়ং ভগৱান কৃষ্ণই তেওঁৰ ৰাজসভাত উপস্থিত হৈ চতুৰ্ভুজী ৰূপ বিৰাট ৰূপ ধাৰণ কৰি যেতিয়া দুৰ্যোধনক কৈছিলে যে হে দুৰ্যোধন মই তোমাৰ সন্মুখতে শিশুপালৰ ডিঙি দুচে পৰিছিলোঁ যুধিষ্ঠিৰৰ ৰাজযুদ্ধত তুমি জানা আৰু সেই একেই সুদৰ্শন অদ্যাপি মোৰ হাতত বিদ্যমান হৈ আছে। ইচ্ছা কৰিলে ময়ো তোমাৰ ডিঙি এতিয়া দুচে কৰিব পাৰোঁ কিন্তু মই নকৰোঁ। এইকাৰণে যে তুমি শুধৰণি হোৱা সেইটো মই বিচাৰোঁ। কিন্তু তেওঁলোকে বুজি নাপালে। ধৃতৰাষ্ট্ৰই বেদব্যাসক ক'লে কিনো চাম মই এইখন যুদ্ধ মই নাচাওঁ। মোৰ যিজন ব্যক্তিগত সহায়ক সঞ্জয়কে তুমি এই দিব্য দৃষ্টি দি দিয়া। সঞ্জয় যুদ্ধখন চাব আৰু মই মোক ক'ব মই শুনি যাম। সেইকাৰণে গীতা ধৃতৰাষ্ট্ৰৰ উক্তিৰে গীতা আৰম্ভ হৈছে সংস্কৃত গীতা। ধৰ্মক্ষেত্রে কুরুক্ষেত্রে সমবেতাযুযুৎসবা মামৈবস্য পাণ্ডবতীং কুর্বন্তি সঞ্জয়। তাৰপিছত আৰু ধৃতৰাষ্ট্ৰৰ কোনো মুক্তি নাই, উপাস নাই। কিন্তু ধৃতৰাষ্ট্ৰ এটা কথা সঞ্জয়ক কৈছে যে হে সঞ্জয় আজি যদি মোৰ এই দিব্য দৃষ্টি থাকিলেহেঁতেন মই আজি ইমান দুৰ্ভাগ্য যে দ্বাৰকাধীশ ভগৱান কৃষ্ণই দেখুওৱা বিৰাট ৰূপ আজি তুমি তোমাৰ নয়ন ভৰি তুমি চাইছা। যদি সেই দিব্য দৃষ্টি আজি মোৰ থাকিলেহেঁতেন প্ৰথমতে মোকে দিব খুজিছিলে বেদব্যাসে, কিন্তু মোৰ জীৱনৰ এই সৌভাগ্য নঘটিল। এনেকে তুমি দেখিছা কিন্তু তুমি বৰ্ণনা কৰিব পৰা নাই। প্ৰভুসকল অৰ্জুনে থৰথৰকে কঁপিছে আৰু ভগৱান কৃষ্ণক কৈছে যে হে প্ৰভু এই ৰূপ তুমি সম্বৰণ কৰা, মই এই ৰূপ চাব পৰা নাই। তৎক্ষণাৎ ভগৱান কৃষ্ণই তেওঁৰ বিৰাট ৰূপ সম্বৰণ কৰিছে। তাৰপিছত তেওঁ ভগৱতৰ অৰ্থে তেওঁৰ যিটো স্বৰূপ চতুৰ্ভুজ শংখচক্ৰ গদাপদ্ম মানে চৰণ যুগল পদুম ফুলৰ দৰে ৰঙা, তাতে ধ্বজ বজ্ৰ অংকুশ জব পঞ্চচিহ্ন বিদ্যমান থাকে। আঙুলিবিলাক নখবিলাক চন্দ্ৰৰ দৰে উজ্জ্বল, য'ত উজন্তি মনোহৰ, য'ত নপুৰ পিন্ধি থাকে। পিঠ ৰঙৰ পাটৰ ধুতি গুৰুহাৰলৈকে চুচৰি থাকে। কঁকালত মেখেলা ৰত্নৰ কিংকিণী খচিত বস্ত্ৰ, নৱগুণ উত্তৰী পীত উত্তৰী কৌস্তুভমণি হাতখড়ি হেমহাৰ গজমুক্তাহাৰ বনমালা বৈজন্তীমালাৰে প্ৰমুখ কৰি সাতভাৰ মালা পিন্ধে। বাসুকী নাগৰ দৰে কুঁৱলীত চাৰি বাহু শংখচক্ৰ গদাপদ্ম ধাৰণ কৰি থাকে, যাৰ নখবিলাক চন্দ্ৰৰ দৰে প্ৰজ্বল, প্ৰতিটো আঙুলি ৰত্নৰ কলসাৰ দৰে, য'ত আঙুঠি পিন্ধিছে দিব্য ৰত্ন খচিত। কণ্ঠত কৌস্তুভমণিৰ প্ৰকাশ
হৃদয়ত লক্ষ্মী শতক বিভুৰ চিহ্ন বিভৎস কান্তি নাভি সুগভীৰ মুখমণ্ডল চন্দ্ৰৰ দৰে উজ্জ্বল নাক তিলফুলৰ দৰে উন্নত চকু পদুমৰ পাহি লেখীয়া ধ্ৰুৱযুগ মদনৰ ধনুৰ নিচিনা কৰ্ণত কুণ্ডল জিলিকি আছে কপাল ৰত্নৰ তিলক কেঞ্চুলিত কেক গলধানলৈকে পৰিছে ৰত্নৰ পৃথিৱীৰ ওপৰত ময়ূৰৰ শক্তি পুনৰ ওপৰৰ পৰা তললৈকে আকৌ ধ্যান কৰিবৰ কাৰণে শিকাইছে মহাপুৰুষে ধ্যান বৰ্ণৰ দ্বিতীয় কীৰ্তনত এই ৰূপ সুন্দৰ বৰ্ণনা আৰু এই ৰূপৰ প্ৰত্যেকটো অৰ্থ আছে একোটা বিৰাট অৰ্থ আছে ইয়াৰ পঞ্চচিহ্নৰ তাৎপৰ্য কি প্ৰতিগৰাকী গুৰুৱে শৰণ প্ৰাৰ্থীসকলৰ মনত এই কথা তেওঁ তত্ত্ব সহকাৰে বুজাই দিব পাৰিব লাগিব যে ইয়াৰ অৰ্থ কি কিয় ভগৱানৰ শব্দ কেৱল 5টা চিহ্নই নহয় তেনেকুৱা 16টা চিহ্ন আছে কৰ্ম এইবোৰ চিহ্নবোৰৰ তাৎপৰ্য কি বৰ্ণনা বাকীবিলাক মালা কিছুমান মালা ডিঙিৰে লাগি আছে কিছুমান হৃদয়লৈকে আহিছে কিছুমান নাভি ৰেখালৈকে আহিছে কিছুমান উৰু ৰেখালৈকে আহিছে কিছুমান জানু পাৰ হৈ আহিছে আৰু পঞ্চৰ ৰামৰ পুষ্পৰ দ্বাৰা নিৰ্মিত বৰ্ণমালা কিন্তু আপাদলম্বিত চৰণৰ বৰ্ণনা গতিকে কণ্ঠৰ পৰা চৰণলৈকে পৰিব্যাপ্ত হৈ থকা বৰ্ণমালা আৰু তাত উল্লেখ কৰিছে এটা আচৰিত কথা যে ভগৱানৰ বৰ্ণমালাত অধিক মানে সন্নিবিষ্ট হৈ থকা প্ৰতিপাহ পুষ্পয়ে এই মাত্ৰ প্ৰস্তুতি হোৱাৰ নিচিনা এই মাত্ৰ যেন প্ৰস্তুতি হৈছে যাৰ কাৰণে সেই পুষ্পৰ সুগন্ধি আৰু ৰঙৰ প্ৰতি আকৃষ্ট হৈ ভ্ৰমৰাবিলাকে তাত ৰঞ্জি থাকে ইমান সতেজ আৰু সুগন্ধিযুক্ত আমাৰ পৃথিৱীত কোনো মানুহে এনেকুৱা মালা পিন্ধি পাইছে জানো ছিঙি অনাৰ পিছতে তাৰ লেৰেলিবলৈ আৰম্ভ কৰে কিন্তু ভগৱানৰ এই অলংকাৰসমূহ ভগৱানে যে অলংকাৰসমূহ পৰিধান কৰিছে সেই অলংকাৰসমূহ ভগৱানে পৰিধান কৰা নাই প্ৰভু আজি মই যদি এধাৰ মালা এনেকৈ পিন্ধিছো এধাৰ মই ডিঙিত জোৰ জবস্তি ওলমাই ৰাখিছো এইটো পৰিধান কৰা বুলি কয় কিন্তু ভগৱন্তৰ প্ৰতি এনেকৈ জোৰ জবস্তি ওলমাই নাৰাখে ভগৱন্তৰ শৰীৰত এইবোৰ নিজে নিজে অলংকৃত হৈ পুষ্পমণি নিজে নিজে অলংকৃত হৈছে বৰ্ণমালা নিজে নিজে অলংকৃত হৈছে হেমমালা নিজে নিজে অলংকৃত হৈছে অলংকাৰ তেওঁ পৰিধান কৰা সেই অলংকাৰসমূহৰ জীৱনৰ সৌভাগ্য যে তেওঁলোকে ভগৱানৰ শৰীৰত সৰ্বদা পৰিধিক হৈ থাকিব পৰা সৌভাগ্যৰে তেওঁলোক সৌভাগ্য সেইকাৰণে ভকতৰ কাৰণে নিৰ্মিত এই উপাস্য ৰূপ চতুৰ্ভুজী ৰূপ যেতিয়া অৰ্জুনক দেখুৱালে বিৰাট ৰূপ দেখি ভয়াক্ত হোৱা থৰথৰকে কঁপা অৰ্জুনে ভগৱানৰ চতুৰ্ভুজী ৰূপ দেখি পেলাই পুনৰ যেন চুনামীৰ পিছত সাগৰখন যেনেকুৱা ঠাণ্ডা হৈ যায় তেনেকুৱা হৈ গ'ল অৰ্জুন একদম শীতল হৈ গ'ল অপূৰ্ব যিটো কম কি দিব্য ৰূপ ভগৱান তোমাৰ তাৰপিছত চকু মেলি দেখিলে যে সেইটো ৰূপ নাই আগৰ নিচিনাকে ৰথৰ সাৰথি ভগৱান দৈৱকীনন্দন কৃষ্ণ মিচিকে হাঁহিছে আৰু অৰ্জুনক কৈছে কি দেখিলা কি বোলে প্ৰথমতে যি দেখুৱালা বিৰাট ভয়ংকৰ বোলে তেতিয়াহ'লে তাৰপিছত সখী আহা কি বিদ্ৰোহ কি সুন্দৰ কি ৰূপ মই হৃদয়ত যেন সৰ্বদা ধ্যান কৰি তাৰপিছত এয়া আৰু তুমি মোৰ সখী আজি মোৰ যুদ্ধত সহযোগী হিচাপে ৰথ চলাবলৈ আহিছা তেতিয়াহ'লে সখী তুমি আগে পিছে বাদ দিয়া মধ্যস্থানটো ধৰা অৰ্থাৎ বিৰাট ৰূপ তুমি চিন্তা কৰিব নালাগে আৰু বৰ্তমান যিটো ৰূপেৰে তুমি মোক দেখি আছা এইটো ৰূপ চিন্তা কৰিব নালাগে মই ভকতৰ অৰ্থে তোমাৰ নিচিনা সমৰ্পিত ভক্তসকলৰ কাৰণে যি ধ্যানৰ ৰূপ মই ৰাখিছো চতুৰ্ভুজী ৰূপ সেইটোকে তুমি আজিৰ পৰা
ধ্যান কৰিব। আৰু সেইকাৰণে আজি দেৱৰ্তী নাৰদে ধ্ৰুৱৰ আগত কৈছে যে ভগতৰ অৰ্থে ভগতৰ কাৰণে যিটো ৰূপ ভগৱানে ধাৰণ কৰিছে সেই ৰূপ আজি মই তোমাক বৰ্ণন কৰিম। আৰু ইয়াত কৈছে ক্ৰমানুসাৰে বৰ্ণনা কৰা নাই, মানে কৈছে উন্নত নাসিকা তিলক কুসুম সুন্দৰ অৰুণ নয়ন পংকজ প্ৰায় অপূৰ্ণ দৃষ্টিজাল থাকে সৰ্বদাই ত্ৰিবলী ললিত ধ্ৰুৱ যুগ মনোহৰ ললাটে বৰ্ণময় তিলক সুন্দৰ অপালে কুটিল নীল অলকাৰঞ্জিত মনোহৰ হাস্য যেন বৰিষে অমৃত অধৰ অৰুণ অধৰ বিম্ব ফলন হৈ পৰি দশন নিবিড় যেন নৱকুণ্ড কৰি সুন্দৰ দুই কৰ্ণতলে মকৰ কুণ্ডল অমূল্য ৰত্নমণি কীৰ্তি উজ্জ্বল সুন্দৰ ৰচিত কম্বু কণ্ঠ মনোহৰ প্ৰকাশে কৌস্তভ যেন সূৰ্য প্ৰভাতৰ। ইয়াত প্ৰস্তুত হৈ আছে, এইটো মিষ্টেক, প্ৰস্তুত হ'ব লাগে। সিংহ বন্ধ অতি কুবহল বক্ষস্থল হৃষ্টপুষ্ট তুষ্ট দেখি নিতম্ব বহল নৱ নীল মেঘশ্যাম শৰীৰৰ কান্তি আপাৰ লম্বিত বলে জলে বৈজয়ন্তী মালা মানে বৈজয়ন্তী মালা। তাৰপিছত কৈছে কুবলিত চাৰি বাহু যেন পৰিকৰ শংখ চক্ৰ গদা পদ্ম চাৰি অস্ত্ৰধৰ বক্ষস্থল দাহিনে শ্ৰীবৎস ৰোমকান্তি বাম বক্ষস্থলে লক্ষ্মী দেৱী প্ৰভাৱন্তী চৰণ নিৰিখি কৰা থকা জগমাতা জলে গজমতী হাৰ জলে কলকাতা পৰিকৰ সমান পুথাম দুই গুৰু নিজ জন মনোৰথ পূৰ্ণ পংকজ পতিত মেখলা দিব্য ৰতনেৰ খচিত তৰিত জড়িত দিব্য পাত ভূমিত হীৰা রাম পদ যুগ শোভে নব রত্নময় কুণ্ডলপুরে আছে রঞ্জিত হীরা চন্দ্র সরসারু দেখিয়া দেখি প্রত্যেকত রাম এহি মূর্তি শিরমনে করি বিহাই খাত সর্বাঙ্গ চিন্তিয়া মন রাখি বিহাস্যত যেন স্নেহ ভাবে চাহিয়া সাহাস্য করি এইভাবে কতক্ষণে থাকিবি শুনি আনু সমানা রূপ হেমতে ধরন্ত সৃষ্টি স্থিতি সংহার করন্ত মনে চিন্তি যত পা এই ধৰণে তুমি চিন্তা কৰিবা যাতে তুমি স্থিৰ আৰু স্থিতপ্ৰজ্ঞ মনেৰে এইখিনি চাব পাৰা, এই ৰূপখিনি যাতে তুমি ধ্যান কৰিব পাৰা। এই বুলি ধ্ৰুৱক তেওঁৰ যি ঈশ্বৰৰ যি মূৰ্তি সেইটো প্ৰদান কৰে। প্ৰভুসকল, মানুহে ঈশ্বৰৰ এই ৰূপ ধ্যান কৰিবৰ কাৰণে অসমৰ্থ হয় কেতিয়াবা। কিহৰ কাৰণে? মই আগতে এটা কথা উল্লেখ কৰিছোঁ যে মানুহৰ যেতিয়া বিষয়ৰ প্ৰতি চূড়ান্ত টান থাকে তেতিয়া সেই বিষয় লোকসকলৰ মন সৰ্বদা বিষয়ৰ প্ৰতি চঞ্চল হৈ থাকে। যিবিলাক ব্যক্তিৰ বিষয়ৰ প্ৰতি মন চঞ্চল সেই বিষয় লোকসকলে ভগৱানৰ সেই দিব্য ৰূপক ধ্যান কৰিলে তেওঁলোকৰ অসুবিধা যেনেকে নহয় তেওঁলোকৰ মনটো চঞ্চল হৈ থাকে। মানে এজন ৰজা বোলে খুব মৰমৰ ছাগলী এজনী
পুহিছিলে। ছাগলীজনীক যোনে পেট ভৰাব পাৰে তেওঁ অৰ্ধৰাজ্য দিয়া হ'ব বুলি ঘোষণা কৰিলে। ইজনৰ পিছত সিজন মানুহে ছাগলীজনীক পেট ভৰাবৰ কাৰণে আহিলে আৰু অৰ্ধৰাজ্য পোৱা দূৰৰে কথা অপিতু তেওঁ পোতাশালতহে সোমাবলগীয়া হ'ল। কিহৰ কাৰণে? যে ছাগলীজনীক দিনটো যেতিয়া মানে খুৱায়, যেতিয়া গধূলি ৰাজ দৰবাৰলৈকে ছাগলীজনী লৈ আহে তেতিয়া ৰজাই খুব ধুনীয়া একোচা ঘাঁহ কাটি থৈ দিয়ে আৰু খুব মৰমেৰে ছাগলীজনী হাত ধুৱায় আৰু তেওঁ আনি থোৱা বগৰী বৰণৰ ঘাঁহ কোচা ছাগলীজনী খাবলৈ দিয়ে। ছাগলীজনীয়ে খাই পেলায়। তেতিয়া ৰজাই যুক্তি দিয়ে যে ছাগলীজনীৰ পেট ভৰা নাই, ভৰা হেঁতেন নাখালেহেঁতেন, এতেকে তুমি মোৰ ছাগলীজনী পেট ভৰাব নোৱাৰিলা। কিন্তু এজন মানুহে এদিন ছাগলীজনীৰ পেট ভৰাই লৈ আহিলে। কাৰণ মানে কেনেকে পেট ভৰালে? যে আজি ৰজাই ইমান মৰমেৰে তেওঁ ঘাঁহ কচা দিয়াৰ পিছতো ছাগলীজনীয়ে ঘাঁহ কচা নাখালে। ৰহস্য কি? ৰজাই বোলে বা ধন্য উত্তম মহামতি তোমাৰ, আজি ইমান বছৰে কোনেও ছাগলীজনীক পেট ভৰাব নোৱাৰিলে, তুমি এনে ক'ৰ পৰা যাদুকৰ ওলালা যে ছাগলীৰ পেট ভৰাবা? তেতিয়া কৈছে যে মহাৰাজ আপুনি অৰ্ধৰাজ্য দিম বুলি কৈছিলে, আগতে সেইটো দিবই নিদিব কওঁ। বোলে অৰ্ধৰাজ্য নহয়, পূৰ্ণ ৰাজ্য দিম মই তোমাক। কিন্তু তুমি সভাসদক ক'ব লাগে যে ছাগলীৰ পেট ভৰিল কেনে? ছাগলীটো কেতিয়াও পেট নভৰে। পূৰ্বকল ছাগলীৰ মুখ আৰু মানুহৰ মন একেই, মানুহৰ চিন্তা ই কেতিয়াও নভৰে। এবাৰ ভগৱানে এটা ভোজনৰ আয়োজন কৰিছিলে, যোনে যিমান খাব পেট ভৰাই খোৱা হ'ব, পাত্ৰবিলাক নিজে নিজে লৈ আহিব লাগিব। এজন মানুহে এটা মানুহৰ লাও খোৱা লৈ গ'ল আৰু তাত লৈ লৈ খালে। ইমান খাইছে, যিমান দিছে চব খাইছে। শেষত গৈ ভগৱানৰ ওচৰলৈকে দূৰ গৈ পেলাই কৈছে যে প্ৰভু এনেকুৱা এজন মানুহ আহিছে যাক আমি পেট ভৰাব নোৱাৰিলো, খাই আছে বোলে। পাত্ৰ কি লৈ আহিছে? বোলে এটা লাও খোৱা লৈ আহিছে, মানুহৰ লাও। তাৰমানে ইয়াৰ প্ৰকৃতি অৰ্থ এইটোৱেই যে মানুহৰ মস্তিষ্কটো এটা এনেকুৱা বস্তু, বিষয় ভাবি ই ইমান তৎপৰ যে ই হয় মেলি নুকুলায়। খোজকাঢ়ি খোজকাঢ়ি ফুৰা মানুহজনে কিবাকে যদি এখন চাইকেল যোগাৰ কৰিলে, খুব আনন্দৰে দুদিনমান চাইকেলখন চলাই তাৰপিছত তেওঁ চিন্তা কৰিব এখন বাইক হোৱাহেঁতেন। আকৌ বাইকখন পালেও সেইখন চলাই চলাই আকৌ ভাবে এইখন ৰ'দে বৰষুণে টিকি ফুৰাতকে কেনেবাকে এখন 4চকীয়া ছেকেণ্ড হেণ্ড কাৰোবাৰ পৰা ল'ব পাৰিলেও এতিয়া ছেকেণ্ড হেণ্ড সেইখন লোৱাৰ পিছত মানুহৰ মন এনেকুৱা বিচলিত হৈ যায় যে ইয়াতকে এখন আৰু উন্নত, এখনৰ পিছত আৰু এখন, এখনৰ পিছত আৰু এখন, এটা ঘৰৰ পিছত আৰু এটা ঘৰ, ইমানখিনি সম্পত্তিৰ পিছত আৰু সম্পত্তি, ইমানখিনি মাটিৰ পিছত আৰু মাটি লাগে। অথচ মৃত্যুৰ সময়ত এই সকলোবিলাক জৰে বস্তু যদি এৰি থৈ সংগে একৰ ৰতিও নাযায়, লগত এক ৰতিও নাযায়। এই কথা ৰজাৰ আগত মানুহজনে বৰ্ণন কৰিলে যে মই এই কথা জানো যে মানুহৰ মন যি ধৰণে বিচলিত, মানুহৰ মন যি ধৰণে কেতিয়াও সন্তুষ্টি নকৰে, ঠিক তদ্ৰূপ ছাগলীও তেনেকুৱা। সেই কথা জানি মই ছাগলীটোক যিমানখিনি পৰ্যাপ্ত খুৱাইছিলো, খুৱাই আপোনাৰ হাতত থকা ঘাঁহ কচাৰ নিচিনা একোটা ঘাঁহ লৈ হাতত এডাল এচাৰি লৈছিলো আৰু ছাগলীটোক খাবলৈ দিওঁ। ছাগলীটোক খাবলৈ অহাৰ লগে লগে একদম কাণে মূৰে কৰাকে এচাৰিৰে এক কোব ছাগলীটোক মাৰি দিওঁ। ছাগলীটো পিছুৱাই আকৌ অলপ পিছত ঘাঁহ কচা দিয়ে আৰু এক কোব মাৰে, ছাগলীটো পিছুৱাই আহে। এনেকে পিছবেলাটো গোটেই ছাগলীটোক কোবাওঁতে কোবাওঁতে এটা সময়ত ছাগলীৰ মুখত ঘাঁহ কচা গুজি দিলেও আৰু লাখাত মানে এচাৰি
লৈ আহিবলৈ পাহৰা নাই ৰজাক কৈছে চাওক মহাৰাজ আজি আপোনাৰ ছাগলী পেট পৰিছে নাই ছাগলী বাৰে বাৰে এচাই গ'লে চাই ৰজাৰ ঘাম চালে নাচায় ভাবিছে গোটেই দিনটো মোক খাইছে আৰু এতিয়াও খামনে ৰজাই তাৰমানে মানুহৰ মনো তেনেকুৱা প্ৰভুসকল মানুহৰ মনত এচাই লগাব লাগে অংকুশ লগাব লাগে ভগৱানৰ চৰণত অংকুশ নামৰ এটা বিশেষ বস্তু চিহ্ন এটা অংকুশ অংকুশটো হ'ল হাতীক নিয়ন্ত্ৰিত কৰা অস্ত্ৰ মানে ত্ৰিশূলৰ নিচিনাই ত্ৰিশূলডালৰ এডাল ভাঙি দিলে যিখন থাকিব অংকুশ তেনেকুৱা একফালে এডাল বেকা আৰু একফালে এডাল চিধা তো সেই অংকুশডাল হানি হানি বা টানিলে হাতী ৰৈ দিয়ে হানিলে হাতী আগলৈ যায় অৰ্থাৎ এই অংকুশডাল বেলেগ নহয় প্ৰভুসকল এইডাল সংযমৰ প্ৰতি নামৰ প্ৰতি যিসকল ব্যক্তি ভগৱানৰ চৰণত আশ্ৰয় গ্ৰহণ কৰি নামকে জীৱনৰ অংকুশ হিচাপে গ্ৰহণ কৰিলে সেই ব্যক্তিজনে কেতিয়াও বিচলিত নহয় কি বুলি কৈছে যে কেতিয়াও তেওঁ বহুত ভাল খবৰটো আত্মহাৰা হৈ নাযায় অত্যন্ত বেয়া খবৰটো তেওঁ ভাগি নপৰে এইটো স্থিতপ্ৰজ্ঞ হৈ যায় আৰু এই স্থিতপ্ৰজ্ঞ লোকসকলকে ভগৱানে প্ৰিয় সেইকাৰণে ধ্ৰুৱ দেৱৰ্ষি নাৰদে সেই ৰূপ বৰ্ণন কৰিছে যি ৰূপ হৃদয়ত ধ্যান কৰিলে ধ্ৰুৱ স্থিৰ আৰু স্থিতপ্ৰজ্ঞ হ'ব আৰু সিদিনাখনে তেওঁ ভগৱানক সাক্ষাৎ কৰিব পাৰিব हे राम राम ओहि मुट्ठी सीना रे कोरी बिहाय ख्यात हरबांग सिंतिया मन राखिबि भाष्यत शेषसह भावे सहि आसाहास्य करि सेहि भावे कतु क्षणे থাকি বিস্মরে অনুভব নানা রূপ এহেতে ধরন্ত সৃষ্টি স্থিতি সংহার করন্ত ভগন্ত অনুভব লীলা মরে চিন্তি যত পাবে করিবি বিস্তর স্তুতি ভক্তি ভাবে অমূল মন্ত্র কহু তাকু শুনা খাব ধারে যার হম যন্ত্র নাই ত্রিভুবনে ওদাত হয় ক্ষর যন্ত্র মন্ত্রতে
জাগ জয়নি হুয়ে নর হরির সন্মান। কৃষ্ণ ভাগৱত শুনাৰ মানে সাৰ্থক হ'ব এতিয়া এই কথাখিনি শুনাৰ পিছত। জগতৰ এগৰাকী শ্ৰেষ্ঠ গুৰু দেৱৰ্ষি নাৰদে তেওঁৰ শিষ্য ধ্ৰুৱক জগতৰ এটি শ্ৰেষ্ঠ মন্ত্ৰ প্ৰদান কৰে। ইয়াত কৈছে যে মূল মন্ত্ৰ কহো তাক শুনা সাৱধানে, যাৰ সম মন্ত্ৰ আৰু নাহি ধৰিব। মই তোমাক মূল মন্ত্ৰ কম এতিয়া। এগৰাকী গুৰুৱে শিষ্যক মূল আধাৰ মন্ত্ৰ প্ৰদান কৰে আৰু মই তোমাক আজি সেই মন্ত্ৰ প্ৰদান কৰিম। আৰু কৈছে কি যে দ্বাদশ অক্ষৰ মন্ত্ৰতে প্ৰধান, যাক জানি হুৱে নৰ হৰিৰ সমান। দ্বাদশ অক্ষৰ মন্ত্ৰ ই মন্ত্ৰৰ ভিতৰত প্ৰধান হৈছে। অৰ্থাৎ আপোনাৰ গুৰুসকলৰ কিছুমান সাধনা থাকে, সেই সাধনাৰ দ্বাৰা তেওঁলোকে এটা মন্ত্ৰ সিদ্ধ কৰে আৰু সেই সিদ্ধ মন্ত্ৰভাগ তেওঁ শিষ্যসকলক প্ৰদান কৰে। মহাপুৰুষ শংকৰদেৱৰ জীৱনত সিদ্ধ মন্ত্ৰ এভাগ কৰিছিলে, সেই মন্ত্ৰ আজিও আমাক প্ৰদান কৰিছে। আমাৰ ভজনীয়া ব্যক্তিসকলে তাক জপ কৰে, গুৰুসকলে জানে, এইটো ক'বলগীয়া কথা নহয়। ঠিক তেনেকে ত্ৰয়োদশী মন্ত্ৰ আছে, দ্বাদশী মন্ত্ৰ আছে, ৩২ অক্ষৰী মন্ত্ৰ আছে। এইবোৰ মন্ত্ৰ শ্ৰেষ্ঠ মন্ত্ৰ। আজি দেৱৰ্ষি নাৰদে ভাগৱতৰ শ্ৰেষ্ঠ মন্ত্ৰ ত্ৰিভুৱনত এনেকুৱা মন্ত্ৰ নাই, সেই দ্বাদশী মন্ত্ৰ তেওঁ শ্ৰেষ্ঠ আৰু এইটোকে জপ কৰাৰ কথা বৰ্ণনা কৰে। দ্বাদশী মন্ত্ৰ আপোনালোকক ক'বলৈ জানে, ওম নমো ভগৱতে বাসুদেৱা। ইয়াত 12টা অক্ষৰ আছে আৰু ই শ্ৰেষ্ঠ মন্ত্ৰ, যাক জানি হুৱে নৰ হৰিৰ সমান। এই কথা জানিলে মানুহ ঈশ্বৰৰ সমান হৈ যায়। প্ৰশ্ন হয় যে হৰিক কিয় ভজে মানুহে? হৰিক এইকাৰণেই ভজে, হৰিক ভজিয়া আপুনি হুৱন্ত হয়। হৰিক এইকাৰণেই ভজে যে হৰিক ভজি যাতে নিজে হৰি হ'ব পাৰে। হৰিক ভজনৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাৰ দ্বাৰা মূলত আপোনালোকে দেখিব যে নাম, বিশেষতে নামসমূহৰ ভিতৰত শ্ৰেষ্ঠ নাম সহস্ৰ নামৰ তুল্য ৰাম নামক কৈছে, যিটো শিৱয়ো পাৰ্বতীৰ আগত বৰ্ণন কৰিছে। ৰকাৰাদীনি নামনি শৃণ্যতু মম পাৰ্বতী মনঃ প্ৰচন্নতাং যাসি ৰাম নামভিসংজ্ঞয়া। হে পাৰ্বতী, কোনোবাই যদি ৰকাৰাদী নাম উচ্চাৰণ কৰে তেনেহ'লে মই পৰম প্ৰসন্ন হৈ যাওঁ। শুনি পাৰ্বতী মই মনত শংকৰ ৰংগে ৰাম কিজানি ৰামেই কয়, ৰাম বুলি উচ্চাৰণ কৰিলে শিৱ মোহিত হৈ যায়, ৰাম উচ্চাৰণ কৰিব নেকি? আৰু সেই শিৱই পাৰ্বতীক কৈছে যে তুমি ৰাম নাম লোৱা, তোমাৰ বদন হৈবেক শ্ৰেষ্ঠ অমূল্য, তোমাৰ মুখমণ্ডল, তোমাৰ শৰীৰ শ্ৰেষ্ঠ হৈ যাব তুমি ৰাম নাম উচ্চাৰণ কৰা। ৰাম নামৰ ইমান মহিমা। শ্ৰী হৰিও লক্ষ্মীক কৈছে যে তুমিও ৰাম নাম জপ কৰা। মাৰ্কণ্ড পুৰাণত এই সম্পৰ্কে স্পষ্ট উল্লেখ আছে। ধৰ্মৰাজ যমে ভগৱানক সাক্ষাৎ কৰি কৈছে যে তোমাৰ এটা নাম মোক দি দিয়া, মোৰ নামটো যমৰ সলনি সেই নামটো কৰি দিয়া। কি নাম? মোক ৰাম কৰি দিয়া। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে কলি যুগে রাম নামে হারো হরি হরি, ও রাম নাম বিনে নাহি আর।
এইদৰে ৰাম নামৰ যি মহিমা, সেই মহিমা প্ৰকট কৰিছে। নাম ঘোষা কালত এই গ্ৰন্থত মহাপুৰুষ মাধৱদেৱে যিমান শব্দ ব্যৱহাৰ কৰিছে, আটাইতকৈ বেছি শব্দ ব্যৱহাৰ কৰিছে ৰাম। ৰাম এক বিশেষ শক্তিশালী শব্দ। সেই নাম অত্যন্ত অদ্ভুত। ছত্ৰপতি শিৱাজী মহাৰাজক তেওঁৰ গুৰু, সামৰ্থ্য গুৰু ৰাম